অসম চৰকাৰে অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে এপিএছচিৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ কোচিং বিনামূলীয়াকৈ দিছে। এতিয়া অসমৰ ছাত্ৰ ছাত্ৰী এপিএছচিৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন কোচিং বিনামূলীয়াকৈ কৰিব পাৰিব। যিসকলে এপিএছচিৰ বিষয়ে একো নাজানে, একো নলেজ নাই, সেইসকলে এই ভিডিঅ'টো চাব পাৰে। এই ভিডিঅ'ত সিলেবাছৰ বিষয়ে জনাই দিয়া হ'ব, সিলেকশ্যন প্ৰচেছ কি, প্ৰথম কি কৰিব লাগিব পৰীক্ষা দিবলৈ, A to Z প্ৰচেছ এই ভিডিঅ'ত জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। বৰ্তমান এপিএছচিৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ ফ্ৰী কোচিঙৰ ফৰ্ম ফিলআপ চলি আছে। অসম চৰকাৰে বিনামূলীয়াকৈ এই সুবিধা দিছে। কেনেকৈ ফৰ্ম ফিলআপ কৰিব এই ভিডিঅ'ত জনাই দিয়া হ'ব। প্ৰথমতে জানি লওক এপিএছচিৰ বিষয়ে। এপিএছচি মানে হ'ল আসাম পাব্লিক সাৰ্ভিস কমিশ্যন। পৰীক্ষা পাতে কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন। এই পৰীক্ষাৰ যিসকলে বেচেলাৰ ডিগ্ৰী পাছ হয় সেইসকলে ফৰ্ম ফিলআপ কৰিব পাৰে। প্ৰথম পৰীক্ষা দিবলৈ ফৰ্ম ফিলআপ কৰিব লাগে। তাৰ পিছত দুটা পৰীক্ষা হয়। প্ৰথম হয় প্ৰিলিমিনাৰী এক্সাম, তাৰ পিছত হয় মেইনছ এক্সাম, তাৰ পিছত ইণ্টাৰভিউ হয়। এই ভিডিঅ'ত গোটেই প্ৰচেছ জনাই দিয়া হ'ব। ইয়াতে চাই লওক, যিসকলে BA BCom BSc পাছ হয় সেইসকলে ফৰ্ম ফিলআপ কৰিব পাৰে কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ এপিএছচিৰ। প্ৰথম যিটো প্ৰিলিমিনাৰী এক্সাম হ'ব তাতে দুটা পেপাৰ আহে। প্ৰথম পেপাৰ হ'ল জেনেৰেল ষ্টাডিজ 1 আৰু হ'ল দুটা জেনেৰেল ষ্টাডিজ 2। 200 মাৰ্কৰ ইয়াতে জনাই দিছে যে টোটেল 200 মাৰ্কৰ প্ৰশ্ন আহে। টোটেল 200 মাৰ্ক থাকে, নম্বৰ থাকে। সময় থাকে পৰীক্ষাৰ 2 ঘণ্টা। 2 ঘণ্টা পৰীক্ষা দিব লাগে। টাইপ অবজেক্টিভ, ইয়াতে কৈছে যে অবজেক্টিভ টাইপ প্ৰশ্ন আহে। ইয়াতে চাই লওক চেম আহে। জেনেৰেল ষ্টাডিজ 2 পেপাৰ যিটো থাকিব 200 মাৰ্কৰ প্ৰশ্ন আহিব। টোটেল 200 নম্বৰ থাকিব ইয়াতে উল্লেখ কৰিছে। তাৰপিছত পৰীক্ষাৰ সময়সীমা 2 ঘণ্টা। তাৰপিছত ইয়াতে কৈছে যে প্ৰশ্নৰ টাইপ আহিব অবজেক্টিভ টাইপ প্ৰশ্ন আহিব। যেতিয়া এইখিনি কমপ্লিট কৰিব, প্ৰিলিমিনাৰী এক্সাম কমপ্লিট কৰিব, তাৰপিছত হ'ব ইয়াতে চাই লওক মেইন এক্সামিনেশ্যন। মেইন এক্সামিনেশ্যন, তাৰপিছত ইণ্টাৰভিউ হ'ব, তাৰপিছত কোৱালিফাইং লেংগুৱেজ হ'ব ইয়াতে উল্লেখ কৰিছে। ইয়াতে চাই লওক মেইন এক্সামিনেশ্যনত কি কি থাকিব, 8টা পেপাৰ থাকিব। ইয়াতে উল্লেখ কৰিছে যে 8টা পেপাৰ থাকিব। যেতিয়া এইখিনি কমপ্লিট কৰিব তাৰপিছত ইণ্টাৰভিউ হ'ব। ইয়াতে কৈছে যে আফটাৰ কোৱালিফাইং ইন ৰিটেন এক্সামিনেশ্যন, লিখিত পৰীক্ষা যেতিয়া কমপ্লিট কৰিব তেতিয়া ইণ্টাৰভিউ হ'ব। তাৰপিছত ইয়াতে কোৱালিফাইড লেংগুৱেজ পেপাৰ হ'ব ইয়াতে উল্লেখ কৰিছে। চাই লওক ইয়াতে 8টা পেপাৰ কি কি আছে। প্ৰথম যিটো পেপাৰ 1 আহিব এছে টাইপ আহিব, 250 নম্বৰ থাকিব, 3 ঘণ্টা। তাৰপিছত পেপাৰ 2ৰ পৰা 6লৈকে জেনেৰেল ষ্টাডিজ, প্ৰত্যেক পেপাৰত 250 নম্বৰ থাকিব, 3 ঘণ্টা সময়সীমা থাকিব ইয়াতে উল্লেখ কৰিছে। তাৰপিছত পেপাৰ 7, 8 ইয়াতে উল্লেখ কৰিছে। এইবিলাক অপশ্যনেল। মেইন এক্সামৰ যিটো অপশ্যনেল ছাবজেক্ট ইয়াতে দিয়া আছে, অফিচিয়েল ৱেবছাইটত দিয়া আছে। ইয়াতে চাই লওক অপশ্যনেল ছাবজেক্ট ফৰ পেপাৰ 7, 8। ইয়াৰ পৰা আপোনালোকে বাছি ল'ব পাৰে, ইয়াতে অপশ্যন দিয়া আছে। তাৰপিছত এইখিনি কমপ্লিট হোৱাৰ পিছত ৰিটেন এক্সামিনেশ্যন যেতিয়া কমপ্লিট হয়, কোৱালিফাই কৰে, তাৰপিছত ইণ্টাৰভিউ হয়। ইণ্টাৰভিউত নম্বৰ থাকে 275। তাৰপিছত ইয়াতে কৈছে যে কোৱালিফাইং লেংগুৱেজ পেপাৰ ইয়াতে A আৰু B হয়। ইয়াতে পেপাৰ 8 থাকে 300, 3 ঘণ্টা পৰীক্ষা হয়, 3 ঘণ্টা হয় ইয়াতে উল্লেখ কৰিছে। পেপাৰ B ইংলিছত 300 মাৰ্কছ থাকে, 3 ঘণ্টা ইয়াতে উল্লেখ কৰিছে। এপিএছচিৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন দিবলৈ কেণ্ডিডেটৰ বেচেলাৰ ডিগ্ৰী পাছ হ'ব লাগে। তাৰপিছত অনলাইন ফৰ্ম ফিলআপ কৰিব লাগে। তাৰপিছত প্ৰিলিমিনাৰী এক্সাম হয়, তাৰপিছত মেইন এক্সাম দিব লাগে, তাৰপিছত ইণ্টাৰভিউ, তাৰপিছত আৰু এটা কৈছে যে ইয়াতে কোৱালিফাইং লেংগুৱেজ পেপাৰ হয়। এইখিনি কমপ্লিট কৰাৰ পিছত যেতিয়া কমপ্লিট কৰিব, পাছ হ'ব, তাৰপিছত কেনেধৰণৰ জব পাব এতিয়া মই জনাম। এইটো হ'ল এপিএছচিৰ অফিচিয়েল ৱেবছাইট। ইয়াতে ভেকেঞ্চি ওলাই, এপিএছচিৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন ৰিক্ৰুটমেণ্ট ওলাই, জব ওলাই। ইয়াতে চাই লওক কেনেধৰণৰ পোষ্ট ওলাই। যেতিয়া কমপ্লিট কৰে কেণ্ডিডেট পাছ হয়, পাছ হোৱাৰ পিছত কেনেধৰণৰ জবত ফৰ্ম ফিলআপ কৰিব পাৰে, কেনেধৰণৰ ভেকেঞ্চিত ফৰ্ম ফিলআপ কৰিব পাৰে। ইয়াতে চাই লওক আসাম চিভিল ছাৰ্ভিচ মানে ACS, ইয়াত জুনিয়ৰ গ্ৰেড বুলি উল্লেখ কৰিছে। এই ACSৰ চেলাৰী হয় ইয়াতে উল্লেখ কৰিছে। চাই লওক আৰম্ভণি হয় 30,000ৰ পৰা 1,10,000। আৰু তাৰপিছত ইয়াতে আছে আসাম পুলিচ
সার্ভিস মানে এপিএস জুনিয়ৰ গ্ৰেড স্যালাৰি চাই লওক 30,000 আৰম্ভণি হয় 30,000 পৰা 1,10,000 তাৰপিছত সুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ তাৰপিছত ডিস্ট্ৰিক্ট ট্ৰান্সপোৰ্ট অফিচাৰ হ'ব পাৰে এইবিলাক পোষ্টত এপ্লাই কৰিব পাৰে তাৰপিছত ইয়াতে উল্লেখ কৰিছে ব্লক ডেভেলপমেণ্ট অফিচাৰ এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ এইবিলাক হ'ব পাৰে লেবাৰ ইনস্পেক্টৰ এইবিলাক পোষ্টত এপ্লাই কৰিব পাৰে যেতিয়া ভ্যাকেন্সি ওলায় তেতিয়া এইবিলাক ফৰ্ম ফিল আপ কৰিব পাৰে এইবিলাক ভ্যাকেন্সিত ফৰ্ম ফিল আপ কৰিব পাৰে এতিয়া জানি লওক 2020 চনৰ যেটো ফ্ৰী কোচিং হ'ব এই সুবিধা কেনেকৈ লাভ কৰিব ইয়াতে চাই লওক ইয়াত কৈছে যে ফ্ৰী ইন্টেনসিভ অনলাইন কোচিং প্ৰগ্ৰাম যে প্ৰিলিমিনাৰী যেটো এক্সাম হ'ব এপিএসসিৰ হেইটোৰ অনলাইন ফ্ৰী কোচিংৰ সুবিধা দিছে অসম চৰকাৰে ইয়াতে কৈছে যে ক্যান্ডিডেটৰ বয়স 21 ৰ পৰা 38 ৰ ভিতৰত হ'ব লাগিব ইয়াত উল্লেখ কৰিছে তাৰ পিছত এস আপাৰ এজ লিমিট আছে ৰিল্যাক্সেশন আছে 5 বছৰ এসটি এসসি ক্যান্ডিডেটৰ বাবে 10 বছৰ ৰিল্যাক্সেশন আছে পিডব্লিউডি ক্যান্ডিডেটৰ বাবে 3 বছৰ আছে ওবিসি এমওবিসি তাৰ পিছত ইয়াতে কৈছে যে গ্ৰেজুৱেট পাস হ'ব লাগিব যদি আৰ্টছৰ সায়েন্স বা কমাৰ্চৰ পৰা গ্ৰেজুৱেট পাস হৈছে ফৰ্ম ফিল আপ কৰিব পাৰিব তাৰ পিছত ইয়াতে কৈছে যে ইয়াত জনাই দিছে ইয়াতে চাই লওক ডকুমেন্টস কি লাগিব মেট্ৰিক পাছৰ এডমিট কাৰ্ড এইচএস ডিগ্ৰী পাছৰ পাছ সাৰ্টিফিকেট মাৰ্কশিট লাগিব তাৰ পিছত যিসকল ক্যান্ডিডেট এসসি এসটি ওবিসি হয় সেইসকল ছাত্ৰ ছাত্ৰীৰ ক্যান্ডিডেটৰ কাষ্ট সাৰ্টিফিকেট লাগিব ইডব্লিউএস ক্যাটেগৰীৰ ক্যান্ডিডেটৰ ইডব্লিউএস সাৰ্টিফিকেট লাগিব যদি ইডব্লিউএস হয় তাৰ পিছত ইয়াতে কৈছে যে পিআৰসি থাকিব লাগিব তাৰ পিছত 1 কপি অফ ৰিসেন্ট পাসপোৰ্ট সাইজ ফটো এক কপি লাগিব ইয়াতে উল্লেখ কৰিছে যে অনলাইন ক্লাস হ'ব 200 ঘণ্টাৰ ওপৰত হ'ব ইয়াতে উল্লেখ কৰিছে ইয়াতে চাই লওক অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব অক্টোবৰ মাহৰ 22 তাৰিখৰ পৰা লাষ্ট ডেট হ'ল অক্টোবৰ মাহৰ 29 তাৰিখ যদি অধিক জানিব বিচাৰিছে লগতে নোটিফিকেশন চেক কৰিব বিচাৰিছে তেতিয়াহলে কাম কৰক এই ভিডিও ডেসক্ৰিপচনত লিংক পাব সেই লিংকত ক্লিক কৰি গোটেই তথ্য জানিব পাৰিব ভিডিও ডেসক্ৰিপচনত লিংক দিছে এতিয়াই চেক কৰক